গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই আজি এটা চতুৰ্থ শ্ৰেণী পাঠ নম্বৰ 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাঠটো মই আকৌ এবাৰ লৈ আহিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এই পাঠটো ইতিমধ্যে আমি বিদ্যালয় ক্লাছত পঢ়োৱা হৈছে। তথাপিতো মই এই পাঠটো আকৌ এবাৰ বাছি লৈছোঁ, কাৰণ কি এই পাঠটোত বিভিন্ন যুক্তাক্ষৰ থকা শব্দ আছে, বহুতো আছে, তাৰমানে বহুতখিনি যুক্তাক্ষৰ থকা শব্দ আছে। আৰু এই যুক্তাক্ষৰ থকা শব্দখিনি যদি তোমালোকে ভালকৈ নিশিকা, তেতিয়াহ'লে আমি পাঠটো ভালদৰে পঢ়িব নোৱাৰিম। আৰু পাঠটো যদি পঢ়িব নোৱাৰিম, তেতিয়া পাঠৰ পৰা আমি প্ৰশ্ন উত্তৰখিনি আমি কৰিব নোৱাৰিম, আৰু পাঠত থকা বিভিন্ন কথাখিনি আমি জানিব নোৱাৰিম। সেইকাৰণে মই এই পাঠটো যদিও আগতে পঢ়াইছিলোঁ, তথাপিতো মই আকৌ এবাৰ এই পাঠটোকে লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ। ইয়াৰ পৰা আমি কি কৰিম, যুক্তাক্ষৰ থকা শব্দখিনি বাছি উলিয়াই তাৰ পৰা আমি যুক্তাক্ষৰখিনি ভাঙি আকৌ নতুন শব্দ গঠন কৰিম। এয়া চোৱা, তোমালোকৰ কাৰণে মই এখন যুক্তাক্ষৰ এখন চাৰ্ট বনাই দিছোঁ। এই চাৰ্টখন চোৱা, ইয়াত লিখা আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, মানে এই পাঠটোৰ নামটো লিখা আছে। এই পাঠৰ পৰাই মই বাছি উলিয়াম। আৰু ইয়াত লিখা আছে যুক্তাক্ষৰ ভাঙি দেখুৱাই নতুন শব্দ লিখোঁ আহা। চতুৰ্থ শ্ৰেণীৰ পাঠ এইটো, যুক্তাক্ষৰ ভাঙি দেখুৱাই নতুন শব্দ লিখোঁ আহা। ইয়াৰ পৰা আমি যুক্তাক্ষৰখিনি বাছি উলিয়াম। তোমালোকে সকলোৱে পঢ়িছিলা, গতিকে মই আকৌ এবাৰ পঢ়ি নিদিওঁ। ইয়াৰ পৰা যুক্তাক্ষৰখিনি মই বাছি উলিয়াইছোঁ, যুক্তাক্ষৰৰ শব্দখিনি। প্ৰথমতে তোমালোকে চোৱা, এইটো দেখিছেনে? তেখেত হ'ল সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা। এইটো এটা বাক্য। এই বাক্যটো তেখেত হ'ল সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াত শব্দ কেইটা আছে? 1, 2, 3, 4, 5, 6। এই 6টা শব্দ এটা বাক্যত। কেইটা যুক্তাক্ষৰ থকা শব্দ কেইটা আছে? 2টা আছে, সংস্কৃতিৰ আৰু বিষ্ণুপ্ৰসাদ। এনেকুৱা ধৰণৰ যুক্তাক্ষৰ শব্দবিলাক ইয়াৰ পৰা গোটেই পাঠটোৰ পৰা, ইয়াৰ পৰা ইয়ালৈকে গোটেই পাঠটোৰ পৰা মই কি কৰিছোঁ, যুক্তাক্ষৰ থকা শব্দখিনি বাছি মই এই চাৰ্টখনত ইয়াত লিখিছোঁ। দেখিছানে তোমালোকে এইটো শ্ৰেণীটো কৰিছিলা, তথাপিতো মই আকৌ এবাৰ তোমালোকক আওৰাই দিব বিচাৰিছোঁ। এতিয়া চোৱা, প্ৰথমতে মই লিখিলোঁ, কি লিখিলোঁ? এইটো সংস্কৃতি। ইয়াত তোমালোকে দেখিলে গম পাবা, দন্তীয়া আখৰ লিখা আছে। এইটোতো যুক্তাক্ষৰ হ'বই নোৱাৰে। অনুস্বৰ, এইটোও যুক্তাক্ষৰ হ'ব নোৱাৰে। কিন্তু এইটো অকল আছে 2টা আখৰ। চোৱা, দন্তীয়া হয় কয় স্ক, তাৰ ৰিকা, দন্তীয়া হয় কয় ৰি স্ক্ৰী। কিন্তু ৰিকাটো যিহেতু স্বৰচিন, সেইটো মই যুক্তাক্ষৰটো ধৰি লোৱা নাই। সেইকাৰণে মই ইয়াত কি আনিছোঁ, দন্তীয়া হয় কয় স্কটো মই আনিছোঁ। ইয়াত কেইটা আখৰ লাগি আছে? দন্তীয়া হয় কয় স্ক। শুদ্ধ উচ্চাৰণভাৱে পঢ়িবলৈ শিকিবা। দন্তীয়া হয় কয় স্ক। ইয়াৰ পৰা মই 2টা বেলেগ শব্দ লিখিলোঁ। কি লিখিলোঁ? স্কুল। স্কুল সকলোৱে জানাই। নমস্কাৰ। তোমালোকে তোমালোকৰ ঘৰলৈ আলহী আহিলে, ডাঙৰ কোনোবা কাৰোবাক দিলে তোমাৰ নমস্কাৰ বুলি কোৱা নোকোৱা? এই শব্দটো নমস্কাৰ, হয়। তাৰপিছত আহিলে লিখিলোঁ মই, কি লিখিলোঁ? এইটো বিষ্ণুপ্ৰসাদ। ইয়াতো মই যুক্তাক্ষৰ কোনটো? এই মাজৰটো যুক্তাক্ষৰ, নহয় জানো? দেখিলে তোমাৰ গম পাবাই। এই যুক্তাক্ষৰটো লৈ আহিলোঁ মই, শূন্য স্ন। ইয়াত কি লগ লাগি আছে? মূৰ্ধন্য হয় নয় স্ন, দুটাই মূৰ্ধন্য, দুটা মূৰ্ধন্য হয় নয়, কি পালোঁ এইটো? স্ন, মূৰ্ধন্য হয় নয় স্ন। তাৰপৰা মই বেলেগ শব্দ লিখিলোঁ। কি লিখিলোঁ? কৃষ্ণ। কৃষ্ণ চবেই জানাই, হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা, ভগৱান, নহয় জানো? কৃষ্ণ নাম। উষ্ণতা, এইটো কি লিখিলোঁ মই? উষ্ণতা। মূৰ্ধন্য হয় নয় স্ন, দন্ত্যাত আকাৰ এটা উষ্ণতা। উষ্ণতা মানে হৈছে কি? গৰম। এইখিনিতে মই আৰু এটা কওঁ, শব্দ লিখিলে নহ'ব, শব্দখিনি কি লাগিব? অৰ্থ প্ৰকাশ হ'ব লাগিব। এনেতো আৰু যি টি কৈ দিলে নহ'ব, হ'ব জানো? যে শব্দখিনিও আকৌ অৰ্থ প্ৰকাশ হ'ব লাগিব। তাৰপিছত আহিলে কি লিখিলোঁ মই? এইটো চোৱা, তাৰপৰা মই ইয়াৰ পৰা বাছি কৰি উলিয়ালোঁ। এইটো কি পালোঁ? সৃষ্টিশীল। ইয়াত প্ৰথমতে এইটো কি আছে? এই যুক্তাক্ষৰটো মই ইয়ালৈ লৈ আহিলোঁ। ইয়াত আছে মূৰ্ধন্য হয় তয় ষ্ট। কি লিখিলোঁ? এইটো মূৰ্ধন্য হয় তয় ষ্ট। মূৰ্ধন্য স আৰু মূৰ্ধন্য ত, 2টা মিলি পেলাই হৈছে এই আখৰটো মূৰ্ধন্য হয় তয় ষ্ট। ইয়াৰ পৰা মই লিখিলোঁ কৃষ্টি, উপবিষ্ট। তাৰপিছত আহিলে এইটো চোৱা, প্ৰতিভা সম্পন্ন। এইটো এটা শব্দ। এই শব্দটো 3টা যুক্তাক্ষৰ আছে, দেখিছেনে? পৰে প্ৰ এটা যুক্তাক্ষৰ, মই পম প এটা যুক্তাক্ষৰ, দন্ত্যা নয় নয় ন এটা যুক্তাক্ষৰ। পৰে প্ৰটো মই ইতিমধ্যে ইয়াত দেখাইছোঁ, সেইকাৰণে মই ইয়াত নাই লিখা। এতিয়া মই পম পটো আনিলোঁ, তাৰপিছত দন্ত্যা নয় নয় নটো আনিলোঁ। দেখিছেনে? মই পম পটো মই ভাঙিলোঁ। কি পালোঁ? মই আৰু প লগ লাগি আছে, মই পম প। পঢ়োঁতে আমি কেনেকৈ পঢ়িম? মই পম প। কেনেকৈ পঢ়িলোঁ মই? মই পম প।
মানে কম্পন কম্পাছ চিনি পোৱা তোমালোকে জামেট্ৰি বক্সত থাকে যে তোমালোকে ছবি টবি আগতে ব্যৱহাৰ কৰা বৃত্ত আঁকিবলৈ ব্যৱহাৰ হয় নহয় জানো। তাৰপিছত আহিলে এইটো দন্ত্য নয় নন্য দুটা ন লগ লাগিছে দন্ত্য নয় নন্য ইয়াৰ পৰা মই লিখিলোঁ অন্ন প্ৰসন্ন। তাৰপিছত আহিলে এইটো তীক্ষ্ণ দেখিলেনে ইয়াৰ পৰা মই এই দুটাখন ইয়াত লৈ আহিলোঁ। এইটো চোৱা ক্ষতৰ এইটো দেখোঁতে কেনেকুৱা লাগিছে দন্ত্য ন নিচিনা লাগিছে নহয় জানো, কিন্তু আচলতে এই দন্ত্য ন নহয়, ক্ষৰ লগত মূৰ্ধন্য ন লগ লাগিহে এইটো হৈছে। ইয়াৰ ৰূপটো অকণমান বদলি হৈ গৈছে দেখিছেনে। কি হ'লে কেনেকৈ পঢ়িম আমি এইটো ক্ষয় মূৰ্ধন্য নয় ন কেনেকৈ মই পঢ়িলোঁ ক্ষয় মূৰ্ধন্য নয় ন তীক্ষ্ণ দেখিলেনে। আৰু মই নতুন এটা শব্দ লিখিলোঁ তীক্ষ্ণতা। তাৰপিছত আহিলে এইটো বুদ্ধি বুদ্ধিৰ পৰা মই এই দুটা শব্দ ইয়াত লৈ আহিলোঁ। ইয়াত কি লগ লাগি আছে দন্ত্য দ আৰু দন্ত্য ধ দেখিলেনে। মই কেনেকৈ পঢ়িম যে দন্ত্য দয় ধয় ধ দন্ত্য নহয় দন্ত দন্ত দয় ধয় ধ বুদ্ধদেৱ বা ক্ৰুদ্ধ দেখিলে। এইটো চোৱা ব্যক্তিৰ পৰা মই এইটো লৈ আহিলোঁ ইয়ালৈ। ইয়াত কি আছে কয় দন্ত্য তয় ত কয় দন্ত্য তয় ত আসক্তি শক্তিমান চিৰিয়েল তোমালোকে চিৰিয়েল টিভি চোৱা চবেই তোমালোকৰতো খুব প্ৰিয় খুব ভাল লাগে নহয় শক্তিমান চাই সেই শক্তিমানৰ বানানটো দেখিলা। তাৰপিছত আহিলে এইটো কি লিখিলোঁ মই শিল্পী ইয়াত এইটো মই লৈ আহিলোঁ। ইয়াত লগ লাগি আছে কি ল আৰু প লগ লাগি এইটো লয় কল্প পঢ়োঁতে আমি কেনেকৈ পঢ়িম লয় কল্প কি পঢ়িলোঁ কি লিখিলোঁ আমি কল্পনা প্ৰকল্প দেখিলা। তাৰপিছত আহিলে এইটো সংগীতজ্ঞ এই লাষ্টৰ আখৰটোৱে হৈছে যুক্তাক্ষৰ সেইটো মই লৈ আহিলোঁ। বৈজ্ঞাজয়জ্ঞ ইয়াৰ পৰা মই আহিলোঁ আৰু কি লিখিলোঁ জ্ঞান বিজ্ঞান দেখিলা। তাৰপিছত আহিলোঁ বিশ্ববিখ্যাত এইটো মই ইয়ালৈ লৈ আহিলোঁ। ইয়াত এইটো দেখিলে কালিবা শৰতটো ব নিচিনা লাগিছে নহয় জানো, কিন্তু ব নহয় কিন্তু এইটো ৱাবটো এই তলৰ এই আজডাল ইয়াত নাইকিয়া হৈ গ'ল দেখিলেনে। তলিবা হয় ৱাবস্য পঢ়োঁতে তুমি কৈ দিব লাগিব ৱাব বুলি তলিবা হয় ৱাবস্য এইটো আকৌ চোৱা এতিয়া তালিব্য শ তাৰ লগত যদি তালিব্য তোমালোকে জানাই তালিব্য শ মূৰ্ধন্য শ দন্ত্য শ এইবিলাক আখৰ লগত যদি বেলেগ আখৰ লগ লাগে সিহঁতৰ কি হয় উচ্চাৰণটো বদলি হোৱাৰ লগে লগে কি হ'ব আখৰটো বদলি হোৱাৰ লগে লগে সিহঁতৰ উচ্চাৰণটো বেলেগ বদলি হৈ যাব সলনি হৈ যাব। যেনেকৈ দন্ত্য শ লগত ক লগ লাগি কি হৈছিলে হয় কৈ স্ক চ এটা উচ্চাৰণ হৈছিলে, ঠিক তেনেকৈ তালিব্য শ লগত ৱাব লগ লাগিলে তালিব্য হয় ৱাব চ আখৰটো অকণমান বেলেগ হ'ল যদিও কিমান বেছি নাই হোৱা যদিও উচ্চাৰণটো আমি চ উচ্চাৰণ কৰিলোঁ তালিব্য হয় ৱাব চ। এতিয়া মই লিখিলোঁ কি ঈশ্বৰ অশ্ব। এতিয়া চোৱা এইটো নিবন্ধকাৰ ইয়াত এটা আছে যুক্তাক্ষৰ এইটো মই লৈ আহিলোঁ। ইয়াত আছে দন্ত্য ন আৰু দন্ত্য ধ পঢ়োঁতে আমি কেনেকৈ পঢ়িম দন্ত্য নয় ধন্য কি লিখিলোঁ ইয়াত প্ৰবন্ধ আৰু অন্ধ। এইটো আহিলে আৰম্ভৰ পৰা মই এইটো লৈ আহিলোঁ। ইয়াত কি লগ লাগি আছে ম আৰু ভ আমি পঢ়িম কেনেকৈ মই ভয়ম্ভ কেনেকৈ পঢ়িলোঁ মই ভয়ম্ভ আৰু বেলেগ শব্দ আমি লিখিলোঁ সম্ভাষণ নহয় জানো। তাৰপিছত আহিলে উল্লেখযোগ্য এইটো কি লিখিলোঁ মই উল্লেখযোগ্য ইয়াক মই এইটো দেখিলেই গম পালে এইটো এটা যুক্তাক্ষৰ এইটো মই লৈ আহিলোঁ। একে আখৰ দুটা লগ লাগি আছে লয় লল্য কি লগ লাগিছে লয় লল্য কল্লোল পল্লৱ সুসন্তান ইয়াত আছে এইটো যুক্তাক্ষৰ মই লৈ আহিলোঁ। দন্ত্য নয় তন্ত অন্তৰ অথন্তৰ চিত্ৰকৰো ইয়াত পাইছে তোমালোকে বিষ্ণুপ্ৰসাদ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এজন চিত্ৰকৰো আছিল সেই চিত্ৰকৰো দেখিছানে। কিন্তু এইটোতো দেখিবলৈ নিচিনা হৈছে নাই আকৌ দেখিবলৈ, কিন্তু তাৰ ওপৰত মই কি দিছোঁ মাত্ৰা এটা আছে। এতিয়া এটোৰ ওপৰতো এটো হৈছে এটা স্বৰবৰ্ণ এটোৰ ওপৰতো মাত্ৰা নাই, কিন্তু মই ইয়াত কি কৰিলোঁ দেখিবলৈ লিখিছোঁ লিখোঁতে কিন্তু ওপৰত আকৌ মাত্ৰা আছে, কিন্তু এইটো নহয়। এইটো আমি ভাঙি দিলে কি হ'ল দন্ত্য ত লগত ৰ লগ লাগি আছে দন্ত্য ত লগত কি লাগি আছে ৰ লগ লাগি আছে। আমি কেনেকৈ পঢ়িম দন্ত্য তয় ৰয় ত্ৰ এইটো ত্ৰ নহয় দন্ত্য তয় ৰয় ত্ৰ কি লিখিলোঁ পত্ৰ মানে চিঠি সত্ৰ এটা সত্ৰ নামঘৰ শুনিছাই নহয় সত্ৰ
এতিয়া তোমালোকে এনেধৰণে মই যেনেকৈ দুটাকৰ শব্দ বাছি উলিয়াই প্ৰথমতে শব্দও বাছি উলিয়ালোঁ, তাৰপৰা আকৌ যুক্তাক্ষৰবিলাক বাছি উলিয়াই পেলাই আকৌ সেইটো তাত কি কি আখৰ লগ লাগি আছে এনেকৈ ভাঙি দেখুৱালোঁ। দেখুৱাই কি কৰিলোঁ, দুটা 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 এটা তেনেকৈ মই কিছুমান শব্দ লিখিলোঁ। তোমালোকে কি কৰিবা, এনেধৰণে এই শব্দবিলাকতো লিখিবা আৰু এইবিলাকতো তোমালোকে আৰু শব্দ পোৱা নেকি লিখিবা। তাৰপিছতে তোমালোকে এনেধৰণৰ এই কিতাপৰ পৰা আৰু পাঠ উলিয়াই ইয়াৰ পিছৰ পাঠতো যদি তোমালোকে পোৱা এনেকুৱা যুক্তাক্ষৰৰ শব্দ বাছি উলিয়াবা। উলিয়াই এনেকৈ যুক্তাক্ষৰখিনি বাচিবা, বাছি এনেকৈ ভাঙি দেখুৱাবা। দেখুৱাই এনেধৰণৰ শব্দ দুটা নহয়, তোমালোকে 3টা 4টা 5টা 10টা যিমান পাৰা সিমানটা শব্দ লিখিবলৈ চেষ্টা কৰিবা। বিচাৰি উলিয়াবা, কাৰোবাক সুধিবা, মাহঁতক সুধিবা বা তোমালোকে ডিক্সনেৰী চাবা। চাই পেলাই তোমালোকে বিভিন্ন কিতাপতো তোমালোকে পাবা। তোমালোকে তেনেকৈ তোমালোকে শব্দখিনি লিখিবলৈ চেষ্টা কৰিবা। আৰু তেতিয়া কি হ'ব, আমাৰ শব্দৰ যিটো ভাণ্ডাৰ, আমাৰ শব্দৰ ভাণ্ডাৰটো আমাৰ বাঢ়িব। আৰু শব্দৰ ভাণ্ডাৰ আমাৰ যিমানেই বাঢ়ে সিমানেই আমি পঢ়িবলৈ বাহিৰা ক্লাছৰ কিতাপৰ উপৰিও বাহিৰা কিতাপ নিউজ পেপাৰ এইবোৰ পঢ়িবলৈ আমাৰ সুবিধা হয়, নহয় জানো? গতিকে তোমালোকৰ এনেধৰণে এখন চাৰ্ট তোমালোকেও বনাবা, মই তোমালোকক চাম সেইখিনি। আৰু যদি কিবা সুধিবলগীয়া থাকে তোমালোকে মোক সুধিবা। এতিয়া আজি ইয়াতে আমি কৈছোঁ তোমালোকে এইখিনি ভালকৈ মন দি পঢ়িবা। আৰু দৰকাৰ যদি তোমালোকে ভাবা লিখি পেলাই অকণমান মোবাইলটো জুম কৰি লৈ ভিডিঅ'টো জুম কৰি লৈ তোমালোকে চাবা। চাই এইখিনি তোমালোকে বহীত নোট কৰি ল'বা। হ'ব, ধন্যবাদ।